আৰু কিমান লোক জড়িত আছিলে? হয়, জানিব পৰা মতে ডাইৰেক্টলি প্ৰায় 6জন লোক জড়িত আছিল প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, আৰু তাৰ ভিতৰত 4জন লোক ইতিমধ্যে আটক কৰা হৈছে আৰু 2জন লোক পলাতক অৱস্থাত আছে, তেওঁলোকৰ অনুসন্ধান চলি আছে। আৰু চাইডৰটো এনেধৰণৰ এটা ঘটনা যিটো বচালে বুলি কৈছে ইতিমধ্যে। হয়, সেই ঘটনাটো মানে এতিয়ালৈকে আমি আছে, দম্পতীহাল এতিয়ালৈকে ছেফলি আছে, তো আমি এতিয়া তাতে বিহিত ব্যৱস্থা আমি ল'ম। এইটোত আৰু কোনোবা গাঁৱৰ বেলেগ ব্যক্তিও জড়িত থাকিব পাৰে নেকি? হয়, এইটো তদন্ত আমাৰ চলি আছে, লাহে লাহে তদন্ত যিখিনি আমি দেখা পাওঁ সেইমতে আমি ব্যৱস্থা ল'ম। আচলতে মই আজি আহিছোঁ, ঘটনাটো হৈ গ'ল পৰহি দিনা ৰাতি, আৰু তাৰপিছত আমি বচাবতো পৰা নগ'ল, কাৰণ ইয়াৰ পৰা আমি পষ্টমৰ্টেমৰ কাৰণে লৈ গ'লোঁ। তাৰপিছত কালি ইয়াৰ পৰা এৰেষ্টো হ'ল, ওচৰৰ প্ৰায় 6জনমান লোকক এৰেষ্ট কৰা হ'ল, আৰু তেওঁলোকে কনফেছো কৰিছে যে তেওঁলোকে এই ঘটনাটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে। এই ঘটনাটো এনেকুৱা, ওচৰ চুবুৰীয়া মানুহৰ মাজতে তেওঁলোকৰ মাজত শত্ৰুতা, একে কমিউনিটি, আটাইখিনি চাহ জনগোষ্ঠীৰ লোক, তেওঁলোকৰ মাজতে শত্ৰুতা। এই ঘৰৰ আৰু বিশেষকৈ শুনামতে এই মহিলাগৰাকীক তেওঁলোকে এঘৰীয়া কৰাৰ নিচিনা কৰি থৈছিল, তেওঁলোকে ডাইনী বুলি সন্দেহ কৰিছিলে, আৰু যাৰ ফলত তৎক্ষণাত তেওঁলোকে এনেকুৱা ধৰণৰ হেৰি কৰিলে। ইয়াত কাৰক বহুত কেইটা আছে। এটা হ'ল ইয়াত অবৈধ মানে মদৰ খুব বেছি, মাদক দ্ৰব্যৰ প্ৰচলন হয় খুব বেছি, সেইটো হয়তো ওচৰৰ কোনোবা গাঁৱৰ পৰা আহে। আমি এতিয়া সেইখিনি চিনাক্ত কৰি ইয়াত সেইটো বস্তুৰ মানে মাদক দ্ৰব্যৰ টোটেলি নিৰ্মূল কৰিব লাগিব প্ৰচলনটো। আৰু মানুহখিনিৰ হাতত হয়তো সময়ো বেছি থাকে, তেওঁলোকে সন্ধিয়াৰ লগে লগে তেওঁলোকে বেলেগ এই নকৰি মাদক দ্ৰব্যৰ মানে প্ৰচলন বা এইখিনি তেওঁলোকে সেৱন কৰে, আৰু যাৰ ফলত তেওঁলোকে নিচাত এনেকুৱা ধৰণৰ কিছুমান মানে নিচাসক্ত হৈ এনেকুৱা কিছুমান কাম কৰিছে। আৰু এই গোটেই ঘটনাটোত অলপ বেছি দূৰৰো নহয়, ওচৰ পাজৰৰ কিছু মানুহে জড়িত হৈ আছে। তেওঁলোকে ব্যক্তিগত শত্ৰুতাটো তেওঁলোকে ডাইনী সন্দেহ কৰি ল'লে মানুহগৰাকীক। গতিকে আমাৰ এতিয়া উদ্দেশ্য এটা, এনেকুৱা আপোনালোকে জানিব যে আৰু এটা অনুৰোধ ধৰণৰ, সেইটো যেনিবা আমি সেই দম্পতীহালক আমি বচাব পাৰিলোঁ, তাতো এনেকুৱা ধৰণৰ হ'ব। সেইটো বড়ো জনগোষ্ঠীৰ গাঁও এখন আছিলে চাৰিদুৱাৰত, সেইটো তেওঁলোকক এতিয়া বেলেগ এখন গাঁৱলৈ স্থানান্তৰিত কৰিব পৰা হৈছে, কিন্তু তেওঁলোকো তাতো আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে। আমাৰ এতিয়া উদ্দেশ্যটো হ'ল এটা, যে আমি এই গোটেইখিনি যিটো ডাইনী হত্যা বা একো সংস্কাৰ বা অন্ধবিশ্বাস, সেইটো কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ, আমি গাঁৱৰ মাজলৈ সোমাব লাগিব আৰু বেছি, আৰু সোমাই তেওঁলোকৰ মাজত এৱাৰনেছ সৃষ্টি কৰিব লাগিব। শিক্ষা দীক্ষাৰ কথাও আছে, মাদক দ্ৰব্য প্ৰচলন কমপ্লিটলি আমি বন্ধ কৰিব লাগিব, যাতে এইবিলাকৰ পৰা, সেৱনৰ পৰা মানুহখিনি মুক্ত হৈ থাকিব পাৰে। আৰু এটা, তেওঁলোকৰ যেতিয়া অৰ্থনৈতিক উন্নতি ঘটিব, গাঁৱৰ মানুহখিনিক এটা চাব লাগিব যে তেওঁলোকৰ অৰ্থনৈতিক স্বাৱলম্বী হৈছে নাই। অৰ্থনৈতিক স্বাৱলম্বী হ'লে বা মানুহখিনি যদি ব্যস্ত হৈ যায়, তেওঁলোকৰ নিজৰ হিত মানে যিখিনি তেওঁলোকে কৰ্মব্যস্ততা যদি হৈ যায়, তেতিয়াহ'লে এইবিলাকৰ প্ৰচলন কমিব। ইয়াৰ মাজত আমি মেইনলি গণসচেতনতা লাগিব, আৰু যিবিলাক কুসংস্কাৰ বা অন্ধবিশ্বাস আছে সেইখিনি আঁতৰ কৰিব লাগিব। বহুতো অৰ্গেনাইজেশ্যন